নমস্কাৰ, এই জাপিটো শ্ৰী মোহন কলিতা তেখেত নলবাৰী জিলাৰ কৰ্দৈতলা গাঁৱৰ বাসিন্দা হয়। তেখেতে তৈয়াৰ কৰি তুলিছে। কিছু সময় আগতে আপোনালোকে ভিডিঅ'টো দেখিছে যে জাপিটো এছেম্বল আৰু ডিছএছেম্বল কৰিব পাৰি আৰু তেখেতে এই উদ্দেশ্যে জাপিটো তৈয়াৰ কৰিছে যে কেতিয়াবা দেখা যায় যে আমি যেতিয়া কাৰোবাক জাপি গিফ্ট কৰোঁ, ডাঙৰ জাপি হ'লে সেইটো লৈ যাবলৈ অসুবিধা হয়, ফ্লাইটতে হওক ট্ৰেইনতে হওক। তো এই জাপিটো কম্পেক্ট তেখেতে বনাইছে। ইয়াৰে এনেকৈ এই 1-2 অংশবোৰ আপোনালোকে দেখিছে আৰু এইখিনি খুলি পেলাই লৈ যাব পাৰে যদি অসমৰ পৰা বাহিৰত লৈ গৈছে, এক্সপৰ্ট হৈছে বা কোনোবাই লৈ যাবলৈ বিচাৰিছে। আমাৰ যিসকল প্ৰবাসী অসমীয়া আছে বা ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ লোকসকলে লৈ যাব বিচাৰিছে বাহিৰত বা এক্সপৰ্ট কৰিবলৈ বিচাৰিছে, তেতিয়া এইটো এনেকৈ ইন পাৰ্টছ ডিছএছেম্বল হৈ যায় আৰু অতি কনভিনিয়েণ্টলি বহুত ইজিলি এই জাপিটো ট্ৰান্সপৰ্ট কৰি লৈ যাব পাৰি। নমস্কাৰ, এই জাপিটো শ্ৰী মোহন কলিতা তেখেত নলবাৰী জিলাৰ কৰ্দৈতলা গাঁৱৰ বাসিন্দা হয়। তেখেতে তৈয়াৰ কৰি তুলিছে। কিছু সময় আগতে আপোনালোকে ভিডিঅ'টো দেখিছে যে জাপিটো এছেম্বল আৰু ডিছএছেম্বল কৰিব পাৰি আৰু তেখেতে এই উদ্দেশ্যে জাপিটো তৈয়াৰ কৰিছে যে কেতিয়াবা দেখা যায় যে আমি যেতিয়া কাৰোবাক জাপি গিফ্ট কৰোঁ, ডাঙৰ জাপি হ'লে সেইটো লৈ যাবলৈ অসুবিধা হয়, ফ্লাইটতে হওক ট্ৰেইনতে হওক। তো এই জাপিটো কম্পেক্ট তেখেতে বনাইছে। ইয়াৰে এনেকৈ এই 1-2 অংশবোৰ আপোনালোকে দেখিছে আৰু এইখিনি খুলি পেলাই লৈ যাব পাৰে যদি অসমৰ পৰা বাহিৰত লৈ গৈছে, এক্সপৰ্ট হৈছে বা কোনোবাই লৈ যাবলৈ বিচাৰিছে। আমাৰ যিসকল প্ৰবাসী অসমীয়া আছে বা ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ লোকসকলে লৈ যাব বিচাৰিছে বাহিৰত বা এক্সপৰ্ট কৰিবলৈ বিচাৰিছে, তেতিয়া এইটো এনেকৈ ইন পাৰ্টছ ডিছএছেম্বল হৈ যায় আৰু অতি কনভিনিয়েণ্টলি বহুত ইজিলি এই জাপিটো ট্ৰান্সপৰ্ট কৰি লৈ যাব পাৰি। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।